ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ অসমীয়া কবিতা কিতাপখনৰ চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ অজয় কবিতাটোৰ কেইটামান কুৱেশ্যন এনচাৰ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা। এনচাৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম হ'ল প্ৰতিমা আৰু বীণ বৰাগী। 2 নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। এনচাৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালাৰ অসমীয়া সাহিত্য এজন প্ৰসিদ্ধ কবি আৰু অসমীয়া আধুনিক কবিতাৰ পথিকৃৎ। তেওঁৰ কবিতাৰ কেইটামান মুখ্য বৈশিষ্ট্য হ'ল প্ৰথমটো হৈছে দেশপ্ৰেম আৰু জাতীয় চেতনাৰে পৰিপূৰ্ণ। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাসমূহত স্বদেশপ্ৰেম, জাতীয় গৌৰৱ আৰু স্বাধীনতাৰ পৃষ্ঠা গভীৰভাৱে প্ৰকাশ পায়। 2 নম্বৰ পইণ্টটো হৈছে আধুনিক চিন্তাধাৰা। তেওঁৰ অসমীয়া কবিতাৰ পৰা প্ৰাচীন ঢং আঁতৰাই আনিছিল। তেওঁ কবিতাত নতুন চিন্তা, ভাষাৰ পৰীক্ষা-নিৰীক্ষা আৰু যুগোপযোগী বিষয়বস্তু দেখা যায়। 3 নম্বৰ পইণ্টটো হৈছে উজ্জ্বল কাব্যিক ভাষা। তেওঁৰ ভাষা সুন্দৰ, প্ৰাঞ্জল আৰু অলংকাৰপূৰ্ণ। শব্দচয়ন আৰু ছন্দৰ ব্যৱহাৰ তেওঁৰ এক বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। 4 নম্বৰ পইণ্টটো হৈছে দাৰ্শনিকতা আৰু আত্মবিশ্লেষণ। কিছু কবিতাত জীৱনৰ গভীৰতা, মানৱ জীৱনৰ অৰ্থ, আত্মসংগ্ৰাম আদি বিষয় দেখা যায়। 5 নম্বৰ পইণ্টটো হৈছে প্ৰকৃত চিন্তন। তেওঁৰ কবিতাত প্ৰকৃতিৰ অপূৰ্ব চিত্ৰণ থাকে, যিয়ে পাঠকক মানসিক শান্তি দিয়ে। 6 নম্বৰ পইণ্টটো হৈছে প্ৰেৰণাদায়ক আৰু উদ্দীপনামূলক। তেওঁৰ কবিতাত সদায় উৎসাহ আৰু উদ্যমেৰে পূৰ্ণ, বিশেষকৈ তেজস্বী আৰু নৱপ্ৰজন্মক জাগ্ৰত কৰাৰ উদ্দেশ্যে লিখা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাসমূহ আধুনিক অসমীয়া কবিতাৰ দিশ নিৰ্ণয় কৰা এক গম্ভীৰ কণ্ঠস্বৰ হিচাপে বিবেচিত। 3 নম্বৰ কুৱেশ্যনটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ অজয় কবিতাটিৰ মূলভাৱ লিখা। এনচাৰটো হ'ল অসমীয়া ৰোমেণ্টিক কবিসকলৰ মাজত চন্দ্ৰকুমাৰ আগৰৱালা বহু ক্ষেত্ৰত ব্যতিক্ৰম। ৰোমান্টিক কবিতাত সহজলভ্য পলায়নবাদ, ৰোমান্টিক কল্পনাৰ মাজত আত্মগমনৰ ছবি, বিপৰীতে মানৱ চৰিত্ৰৰ বাস্তৱ ছবি, নৱ-সমাজৰ বৈষম্য, জঞ্জাল, জীৱনৰ প্ৰবৃত্তি। আগৰৱালাৰ মানৱ বন্দনা, তেজীমলা, বীণ বৰাগী, অজয় আদি কবিতাসমূহৰ মাজেদি প্ৰকাশ পাইছে। সেয়েহে আগৰৱালা ৰোমান্টিক কবি হৈও বহু ক্ষেত্ৰত আধুনিকতাবাদী বা বাস্তৱবাদী কবিৰ ওচৰ চপা। চন্দ্ৰকুমাৰ আগৰৱালাই তেওঁৰ দ্বিতীয় সন্তান অৰুণৰ মৃত্যুত পোৱা গভীৰ বেদনা, যন্ত্ৰণা, অনুভূতিৰ প্ৰকাশ কৰিছে। অজয় কবিতাটোত সংসাৰ সাগৰত পোৱা বিষাদদৃশ্য, দুখ-যন্ত্ৰণাক কবিয়ে কাব্যৰূপ প্ৰদান কৰি শিল্পলৈ ৰূপান্তৰ কৰিছে। কবিয়ে যন্ত্ৰণাৰ তীব্ৰতা আৰু অনুভূতিৰ অসহনীয়তা দুটি ঘৰুৱা চিত্ৰৰে তেজাল কৰি তুলিছে। দুখৰ পিহনী শিল আৰু জ্বলন্ত অগ্নিকুণ্ড, দুখৰ বিমূৰ্ত ৰূপ কবিয়ে ব্যংগময় কৰি তোলা উক্ত চিত্ৰ গাঁৱলীয়া মানুহৰ তেনেই পৰিচিত দৃশ্য। কবিতাটিত ঘৰুৱা প্ৰকাশভংগীৰ প্ৰয়োগৰ উক্ত নিদৰ্শনে আগৰৱালাৰ কাব্যিক প্ৰতিভা, নিৰ্বাচন শক্তি আৰু শব্দ প্ৰয়োগৰ চাতুৰ্যক প্ৰকাশ কৰিছে। ভাৰতীয় জনসাধাৰণৰ দৰে কবিয়ে জীৱনত পোৱা সকলো দুখ-যন্ত্ৰণা নিয়তি বা বিধাতাৰ বিধান বুলি গ্ৰহণ কৰিছে। অৱশ্যে কবিৰ জীৱন দৃষ্টিভংগীৰ মাজত এটি ইতিবাচক স্বৰূপো প্ৰকট হৈ উঠিছে। জীৱন-যাত্ৰাত পোৱা ব্যথা, কঠোৰ যন্ত্ৰণাতো কবিয়ে নিৰাশ নহৈ সকলো কপালৰ লিখন বুলি দুখৰ মাজতো জীৱনক নতুন ৰূপত সজাবলৈ চেষ্টা কৰিছে। ভাঙিলি মোৰ জীৱন শস্য, চূৰ্ণ-বিচূৰ্ণই বাৰু চাবি মোৰ সকলোটোকে সানি পুতকি লৈ। বান্ধিম আকাশৰ পিঠা-পনাৰ লাৰু, ভুঞ্জিম নিচুকনিব ঐ। নিয়তি ভুঞ্জি নিচুকি
থাকিব শব্দসমূহৰ প্ৰয়োগ কবিতাটোত মন কৰিবলগীয়া। নিয়তিবাদত বিশ্বাস কৰা সৰ্বসাধাৰণৰ দৰে কবিও যুঁজাৰু মানসিকতাৰ অধিকাৰী নহয় বুলি ক'ব নোৱাৰি। সকলো বিধাতাৰ লিখন বুলি দুখ যন্ত্ৰণা ভোগ কৰি হিয়াক নিচুকাই থোৱাৰ ধাৰণাও ই প্ৰকাশ কৰিছে। ধন-জন, সা-সম্পদ, খাদ্য যিয়ে নিৰ্মলক সকলো নিয়তিৰ বিধান হ'লেও কবিয়ে জীৱনটো নিজে বিচৰা ধৰণে নিৰ্মাণ কৰা গঢ় দিয়াৰ অভিলাষ প্ৰকাশ কৰিছে। নিয়তিয়ে কবিৰ জীৱন ভস্ম চূৰ্ণ-বিচূৰ্ণ কৰিলেও তাৰ পৰাই কবিয়ে জীৱন সেউজীয়াৰে সজীৱ কৰিবলৈ চেষ্টা কৰিছে। সংসাৰৰ মৰুভূমিৰ মাজতো মৰুদ্যান সজাই তুলিছে। ফুলে-পাতে কুঞ্জলতা উপচি পৰিছে। সেই সজীৱতাক কবিয়ে নিষ্ঠ প্ৰেম বুলি ক'ব খুজিছে। নিষ্ঠ প্ৰেমৰ জীৱনদায়িনী শাখা-প্ৰশাখাযুক্ত। ধন্যবাদ।